বতাহ চলি আছে, ড্ৰাই ছিজন, লগতে নানা কনষ্ট্ৰাকশ্যন এক্টিভিটি চলি আছে, এনভাইৰনমেণ্টেল পলিউশ্যন চলি আছে, গোটেই বায়ুত গোটেই এনভাইৰনমেণ্টত গোটেই ডাষ্ট ধূলি বালি চব ভৰ্তি হৈ আছে। তাৰ লগত বহুত ভাইৰাছ, বহুত বেক্টেৰিয়া পুৰা এনভাইৰনমেণ্টত ঘূৰি আছে। লগতে গছৰ পৰা ফুলৰ পৰা পলেন্সবোৰো চাৰ্কুলেট কৰি আছে। এই গোটেইবোৰ কিন্তু কণ্ট্ৰিবিউট কৰে নানা ধৰণৰ বেমাৰ। কি বেমাৰ? যেনেকৈ পানী লগা, জ্বৰ, চৰ্দি, চকুৰ পৰা পানী ওলোৱা, চকুত কনজাংটিভাইটিছ, স্কিনখন ড্ৰাই হৈ যোৱা, স্কিনত একজেমা হোৱা, কাহ, এইবোৰ খুব ছিজনেল লগত বেমাৰ। আৰু এই বেমাৰখিনি কিন্তু এপ্ৰিল বৰষুণ নহালৈকে এইখিনি কিন্তু চলি থাকিব। গতিকে আমি বাহিৰত ওলাওঁতে আমি এখন মাছ যদি লৈ ফুৰোঁ আৰু আমাৰ ইমিউনিটিটো বঢ়াবৰ কাৰণে আমি যদি বতৰৰ চব্জি খাওঁ, ফল খাওঁ, ফিজিকেল এক্সাৰচাইজ অলপ যদি কৰোঁ, মেডিটেশ্যন অলপ কৰোঁ, বাহিৰৰ পৰা অহাৰ পিছত হাত ভৰিবোৰ ভালকৈ গৰম পানীতে ধুওঁ, গৰম পানী আমি ষ্টিম ইনহেলেশ্যন যদি লওঁ, আমি এইবোৰ ছিজনেল বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। লগতে ড্ৰাই স্কিনৰ কাৰণে আমি মইশ্চাৰাইজাৰ যদি ঠিকমতে লগাওঁ, পানী খুব ভাল কৰি খাই থাকোঁ নিয়মীয়াভাৱে, এটলিষ্ট 2-2.5 লিটাৰ যদি আমি ডেইলি পানী খাওঁ, মুভমেণ্ট কৰি থাকোঁ, এক্সাৰচাইজ কৰি থাকোঁ, আমি যিখিনি ছিজনেল বেমাৰ যিখিনি আছে তাৰ পৰা আমি বাচি থাকিব পাৰোঁ। আৰু আপোনাৰ চকু যদি খচখচায়, কেতিয়াও হাতখনতে মোহাৰি নেদিব, ঠাণ্ডা পানী মাৰিব, চাব আপুনি ভাল পাইছে নাপায়। যদি দেখিছে যে লাহে লাহে মোৰ চকুটো ৰঙা হৈ আহিছে, আপুনি কিন্তু ডাক্তৰৰ ওচৰত যাব, ফাৰ্মাচীৰ পৰা দৰৱটো নিকিনিব। কাৰণ আমাৰ অসমত মোৰ দেন 99% ফাৰ্মাচিষ্ট নাই। যিসকলে আপোনাক দৰৱ দিব তেওঁলোক চেলছ বয়হে, চেলছ পাৰ্চনে, তেওঁলোকে দেখি পেলাই শিকা, আৰু তেওঁলোকৰ একচুৱেলি কি মেডিচিন দিব লাগে সেইটো তেওঁলোকে নাজানে। সেয়েহে মই কওঁ যে সদায় যে ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন লৈ পেলাইহে আপুনি দৰৱটো ব্যৱহাৰ কৰিব। কাৰণ আইজ আৰ ভেৰি প্ৰিচিয়াছ, খুব প্ৰিচিয়াছ অৰ্গেন, আৰু যদি ডেমেজ হৈ যায় আপোনাৰ বহুত প্ৰব্লেম হ'ব পাৰে। সেয়েহে এই বতৰত বিশেষকৈ যিহেতু ধূলি চুলি উৰি থাকে, আপুনি হয় গগজ যদি পাৰে গগজ ব্যৱহাৰ কৰিব, বা নহ'লে চশমা যদি পিন্ধে খুব ভাল কথা, চশমা যদি পিন্ধিলেও ডাষ্টৰ পৰা আপুনি বাচি থাকিব। আৰু মাস্কখন ল'লে আপোনাৰ ধূলিৰ যিখিনি ইফেক্ট আছে তাৰ পৰা আপুনি বাচি থাকিব। আৰু এইখিনি সাৱধানে ল'লে মই ভাবোঁ যে এই বতৰটোত ধুনীয়াকৈ আপোনাৰ চলি যাব।